হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1ৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অসম চৰকাৰৰ যিসকল এমপ্লয় আছে, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ অসম চৰকাৰৰ তৰফৰ পৰা দিছে যে 2 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে মিউচুৱেল ট্ৰেন্সফাৰ পৰ্টেলটো মুকলি কৰিব বুলি কৈছিলে। যিহেতু সেই পৰ্টেলটো আজি কৰিম কালি কৰিম বুলি বহুতো ডেট চেঞ্জ হোৱাৰ পিছত শেহতীয়াকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো মুকলি কৰিব। ঠিক তেনেদৰে আজি এই পৰ্টেলটো মুকলি হ'ল। এই পৰ্টেলটোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে গোটেইখিনি সবিশেষ তথ্য মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ এটা এটাকৈ আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে এপ্লাই কৰিব। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব যাতে আপোনালোকে ভালকৈ গম পাব পাৰে কেনেকৈ এপ্লাই কৰিব লাগে। আপোনালোকে অফিচিয়েল ৱেবছাইটটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। তাতে আপোনালোকে ক্লিক কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। এই ইণ্টাৰফেচটোত আহি আপোনালোকে ৰেজিষ্টাৰ্ড কৰিব লাগিব। ফাৰ্ষ্ট ৰেজিষ্টাৰ্ড অপশ্যনটো ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ হোৱাৰ পিছত ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে নেম, ফোন নম্বৰ, ইমেইল আইডি আৰু পাছৱৰ্ড বনাব লাগিব। পাছৱৰ্ড বনোৱাৰ পিছত আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আকৌ এই ফাৰ্ষ্টৰ ইণ্টাৰফেচটোত গুচি আহিব। আহি ইয়াত লগ ইন অপশ্যনটোত ক্লিক কৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে তাত যে ফোন নম্বৰ আৰু পাছৱৰ্ডটো বনাইছিলে সেই পাছৱৰ্ডটো আৰু ফোন নম্বৰটো দি ইয়াতে ফোন নম্বৰ আৰু পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত লিখা আছে যে ইণ্টাৰ ইউৰ পেন নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ ফিন আছাম। আপোনালোকে চাকৰিত জইন কৰাৰ সময়ত যিটো পেন কাৰ্ড দিছিলে সেই পেন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। সেইটো পেন কাৰ্ড নম্বৰটো আপোনালোকে ইয়াত দি ছাবমিট কৰিব। এইটো ছাবমিট কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকৰ ফাৰ্ষ্টত আপোনালোকে যিটো পেন কাৰ্ড নম্বৰ দিব এইটো তাত অপশ্যন কৰা থাকিব, দিয়া থাকিব ইণ্টাৰভিউ পেন নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ ফিন আছাম ইয়াতে দিয়া থাকিব। তাৰপিছত আপোনালোকে তলত বেছিক ইনফৰমেশ্যনখিনি ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট আপোনালোকে নিজৰ নাম, তাৰপিছত ডেট অফ বাৰ্থ, জেণ্ডাৰ, ফাদাৰ নেম, মাদাৰ নেম, তাৰপিছত আপোনালোকে ফিল আপ কৰিব লাগিব কেটাগৰী, ফোন নম্বৰ অট'মেটিকলি আহি যাব। তাৰপিছত যদি আপোনালোকে অল্টাৰনেটিভ ফোন নম্বৰ দিব পাৰিব। তাৰপিছত ইমেইল আইডি, তাৰপিছত আপোনালোকে ইয়াত দিব পেন কাৰ্ড নম্বৰ আহি যাব অট'মেটিক। তাৰপিছত আপোনালোকে হোম ডিষ্ট্ৰিক্ট কোনটো হয় সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব। এইখিনি আপোনালোকে ফিল আপ কৰাৰ পিছত আপোনালোকৰ এমপ্লয়মেণ্ট ইনফৰমেশ্যনখিনি দিব লাগিব। আপোনালোকে যিটো অফিচত চাকৰি কৰি আছে, যিটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে, কেতিয়াৰ পৰা কৰি আছে, গোটেইখিনি ডিটেইলছ আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। তো ইয়াত ফাৰ্ষ্ট দিয়া আছে ডিষ্ট্ৰিক্ট কাৰেণ্ট পষ্টিং। আপোনালোকৰ বৰ্তমান কোনটো জিলাত পষ্টিং হৈ আছে সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডিপাৰ্টমেণ্ট কাৰেণ্ট পষ্টিং, আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে সেইটো ইয়াত ছিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত আহিব ডাইৰেক্টৰেট, কমিশ্যনাৰেট। আপোনালোকে ইয়াতে যিটো আপোনালোকৰ ডিপাৰ্টমেণ্টৰ হেড থাকিব তাৰ নামটো আহিয়ে যাব, আপোনালোকে তাত ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে অফিচ কাৰেণ্ট পষ্টিং, আপোনালোকে কোনটো অফিচত বৰ্তমান পষ্টিং হৈ আছে সেইটো অফিচ ইয়াতে আপোনালোকে ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডেজিগনেশ্যনখিনি আপোনালোকৰ যিটো ডেজিগনেশ্যন হয় আপোনালোকে ইয়াত ফিল আপ কৰিব। সেই ডেজিগনেশ্যন ইয়াতে গ্ৰেড পে'টো আপোনালোকে নিজে শ্ব' কৰিব। তাৰপিছত আপোনালোকে ডেট অফ জইনিং, ফাৰ্ষ্ট জইনিং আপোনালোকে নিশ্চয় যিটো অফিচত আপোনালোকে বৰ্তমান চাকৰি কৰি আছে সেইটো অফিচত জইন কৰাৰ আগতে আপোনালোকে গুৱাহাটীত ফাৰ্ষ্ট জইনিং কৰিলে সেই জইনিং হোৱাৰ ডেটটো দি দিব আপোনালোকে। আৰু তাৰপিছত দিব ডেট অফ জইনিং কাৰেণ্ট পষ্টিং, বৰ্তমান যিটো অফিচত আপোনালোকে চাকৰি কৰি আছে সেইটো অফিচত কেতিয়া জইন কৰিলে সেইটো ডেটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকৰ পে' বেণ্ডটো ইয়াতে ছিলেক্ট কৰি দিব। পে' বেণ্ড 12,000 পৰা 52,000লৈকে দিয়া থাকিব এটা, আৰু 14,000 পৰা 60,500লৈকে এটা দিয়া থাকিব। আপোনালোকে যিটো হয় সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে গ্ৰেড 4ৰ যিখিনি আছে সেইখিনিৰ গ্ৰেড 4ৰ কৰ্মচাৰীসকলৰ বাবে এটা গ্ৰেড পে'খিনি 3,300 দিয়া আছে। মই ভাবোঁ যে এইটো নিশ্চয় কাৰেকশ্যন কৰিব, কাৰেকশ্যন নকৰি এইটো অসুবিধা হৈ যাব। তো
আপোনালোকৰ যাৰ 3900 টকা গ্ৰেড পে হয় সিহঁতে ইয়াত আগতীয়াকৈ এপ্লাই নকৰাটোৱে ভাল। ইয়াত যিহেতু 3900 টকা গ্ৰেড পে অপশ্যনটো অহা নাই এতিয়ালৈকে, এইটো অহাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব বুলি মই ছাজেষ্ট কৰিলোঁ। ইয়াৰ পিছত দিয়া থাকিব আপোনালোকৰ প্ৰিফাৰেঞ্চ আপোনালোকে 5টা দিব পাৰিব। ইয়াত 5টা দিয়া আছে, 5টা প্ৰিফাৰেঞ্চ আপোনালোকে 5টা ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিব পাৰিব। এই পোষ্টখিনি আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰ কৰাৰ কাৰণে আপোনালোকৰ হোম ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে বা য'ত আপোনালোকে যাব বিচাৰে তাৰ ওচৰে পাজৰে 5টা ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াত প্ৰিফাৰেঞ্চ হিচাপে দিব পাৰিব। তাৰপিছত আপোনালোকৰ প্ৰিফাৰেঞ্চখিনি দিয়াৰ পিছত আপোনালোকৰ আহিব ট্ৰান্সফাৰ হিষ্টৰী। আপোনালোকে এবাৰ নে দুবাৰ আপোনালোকে মিনিমাম দুবাৰ মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব। ইয়াত আপোনালোকে ফাৰ্ষ্ট যদি হয় আপোনালোকে 1 আৰু যদি ছেকেণ্ড টাইম আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ লৈ আছে তেন্তে আপোনালোকে 2 বুলি ইয়াত ছিলেকশ্যন কৰি দিব। তাৰপিছত আপোনালোকৰ আহিলে ডকুমেণ্টছখিনি। আপোনালোকে এইখিনি ডকুমেণ্টছ আপলোড কৰিব লাগিব। ফটো আপলোড কৰিব লাগিব। ফটোটো JPEG PNG যিকোনো এটা ফাইলত হ'ব লাগিব। 2 MBৰ ভিতৰত আপোনালোকে ইয়াত আপলোড কৰিব লাগিব আপোনালোকৰ ফটোগ্ৰাফ। তাৰপিছত আহিলে ছিগনেচাৰটো আপোনালোকৰ সেম মেক্সিমাম 2 MBৰ ভিতৰত আপলোড কৰিব লাগিব। এইটো আপোনালোকে PDF JPEG PNG যিকোনো এটা ফাইলত ফৰ্মেটত ইয়াত ছাবমিশ্যন কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ পেন কাৰ্ড। আপোনালোকে চাকৰিত সোমোৱাৰ সময়ত যিটো পেন কাৰ্ড দিছিলে সেই পেন কাৰ্ডটো আপোনালোকে ইয়াত আপলোড কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ডিপাৰ্টমেণ্টেল ID কাৰ্ড। যদি আপোনালোকে ডিপাৰ্টমেণ্টেল ID কাৰ্ড বনোৱা নাই এতিয়ালৈকে সোনকালে বনাই লওক। আপোনালোকে যদি মিউচুৱেল ট্ৰান্সফাৰ কৰিব বুলি ভাবি আছে তেন্তে আপোনালোকৰ ডিপাৰ্টমেণ্টেল ID কাৰ্ডটো লাগিব। তাৰপিছত আপোনালোকে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব ছাপৰ্টিং ডকুমেণ্ট হিচাপে ইফ এনি যিকোনো এটা আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছ হিচাপে আপলোড কৰিব পাৰে। ইয়াত যেনিবা ধৰি লওক আধাৰ কাৰ্ড বা অফিচৰ ছাৰ্ভিচ বুক হওক, যিকোনো এটা ডকুমেণ্টছ আপোনালোকে ইয়াত ছাপৰ্টিং ডকুমেণ্টছ হিচাপে দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত টিক মাৰ্ক 2টা দিব। দিয়াৰ পিছত সেভ কৰি ৰাখি আপোনালোকে চেক কৰিব পাৰে বা প্ৰিভিউ এণ্ড ফাইনেল ছাবমিটটো কৰিব পাৰে। আপোনালোকে যদি শুদ্ধ হৈ থাকে তেন্তে আপোনালোকে প্ৰিভিউ এণ্ড ফাইনেল ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকে আকৌ এইটো ইণ্টাৰফেচলৈ গুচি আহিব। তাৰপিছত আপোনালোকৰ ষ্টেপ 1টো কমপ্লিট হৈ গ'ল। ষ্টেপ 1 কমপ্লিট হোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ভেৰিফিকেশ্যনৰ কাৰণে গুচি যাব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনটো ভেৰিফাই হোৱাৰ পিছত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট দিব পাৰিব। আপোনালোকৰ নিচিনা সেম যদি কোনোবা এপ্লাই কৰিছে তো আপোনালোকৰ প্ৰফাইলত সেইটো শ্ব' কৰিব। আপোনালোকৰ যাৰ লগত মিউচুৱেল ট্ৰান্সফাৰ কৰিব বিচাৰে তাৰ ৰিকুৱেষ্ট দিব বা সেইজনে আপোনাক যদি ৰিকুৱেষ্ট দিয়ে এইটো একচেপ্ট কৰাৰ পিছত আপোনালোকৰ ডিপাৰ্টমেণ্টৰ যিটো হেড আছে HOD হেড অফ দ্য ডিপাৰ্টমেণ্ট তেওঁ এপ্ৰুভ কৰিব। এপ্ৰুভ কৰাৰ পিছত আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো ওলাই যাব। তো এনেকৈ আপোনালোকে গোটেই ডিটেইলছখিনি ফিল আপ কৰিব। আশা কৰোঁ সকলোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে সকলো অসম চৰকাৰৰ সকলো তৃতীয় চতুৰ্থ বৰ্গ কৰ্মচাৰীয়ে মোৰ ভিডিঅ'টো দেখিবলৈ পায় যাতে সিহঁতে এই মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধাটো ল'ব পাৰে। সকলোকে ধন্যবাদ জনাই আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।